তুমি কি বনাবা এতিয়া কেক বনাবা অ'কে ৰেডি হৈছা কেক বনাবলৈ কি লৈছা কেক বনাবলৈ এইটো কি কণী আৰু এইটো বেকিং পাউডাৰ তেল লৈছা নেকি ইমান তেল লৈছা অকণমান দিবা আৰু এইটো ময়দা লৈছা ঠিক আছে এতিয়া কেক বনাবা ষ্টাৰ্ট কৰোঁ নেকি কেক বনাবলৈ দিয়া ষ্টাৰ্ট কৰা এইটো কি লৈছা মা ময়দা ক'ত দিবা এতিয়া অঁ দিয়া ময়দাটো ঢালি দিয়া অঁ অ'কে হ'ব ঠিক আছে ময়দা দিলা তাৰপিছত কি দিবা এতিয়া এইটো দিবা এইটো কি ৰিফাইন এতিয়া ৰিফাইন দিবা দিম দেই আমি কি দিম ৰিফাইন অঁ ক'ত দিম মা অ'কে দিয়া এতিয়া আমি ইয়াতে ৰিফাইন দিলোঁ অ'কে হৈ গ'ল এতিয়া কি দিব লাগিব কণী অ'কে ঠিক আছে এতিয়া কণী দিয়া এইখনেৰে ফাটাই পিনে কণী দি দিয়া ফাটাই দিয়া লাহেকৈ অঁ কি দিলা মা কণী দিলা এতিয়া আমি কি দিম বেকিং পাউডাৰ দিয়া বেকিং পাউডাৰ দি দিয়া কিমান দিম মা কিমান দিব লাগিব 2 চামুচ দিয়া অঁ আৰু 1 চামুচ আৰু 1 চামুচ দি দিয়া আৰু 1 চামুচ দিয়া হৈ গ'ল এতিয়া আমি তুমি হাফ চামুচকৈ দিছা যে এইখন চামুচেৰে 2 চামুচ দিলোঁ দেই আমি এতিয়া আমি কি কৰিম মা আমি কি কৰিম এতিয়া মেল্ট কৰিম কিহেৰে ব্লেণ্ডাৰেৰে ব্লেণ্ড কৰিম দেই ঠিক আছে এইবিলাক হৈ গ'ল আঁতৰাই দিলোঁ আমি এতিয়া আমি ব্লেণ্ডাৰেৰে ব্লেণ্ড কৰি দিম কি কৰিম মামা এতিয়া কি দিম চেনি দি দিয়া চেনিখিনি দি দিয়া ঢালি গোটেইখিনি দি দিয়া আৰু আছে ঢালি দিয়া গোটেই অঁ হৈ গ'ল এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰিম দেই এইখিনি ভালকৈ মিক্স কৰি ল'ম এতিয়া কি কৰিছা তুমি বাতিত ৰখি যোৱা চেনিখিনি খাব ধৰিছা কি হ'ব তোমাৰ লগত ইয়াতে ঢালি দিম ঠিক আছে দিয়া ঢালি দিয়া ধৰা এতিয়া আমি গোটেইখিনি ঢালি দিম ইয়াতে এনেকুৱা ধুনীয়া কেক হ'ব দেই আজি আমাৰ লগত কাজু নাই ড্ৰাই ফ্ৰুটছ একোৱে নাই দিবলৈ হ'ব আমি এনেকৈ প্লেন কেক খাই দিম হ'বনে মা য়ামি হ'ব হৈছে মই এইখিনি মিলাই দিওঁ চাওঁ তুমি এৰি দিয়াচোন মই মিলাই দিওঁ এইখিনি ধুনীয়াকৈ মামা কি ঢালি দিম
ক'ত ঢালি দিম কুকাৰত দি দিম এই কেকৰ বেটাৰখিনি হয়নে এইখিনি আমি কেকৰ কাৰণে ৰেডি কৰিছোঁ আৰু এইটো কুকাৰ হয়নে আমি এতিয়া গেছত বহাই দিম দিয়া গেছটো জ্বলাই দিয়া এইটো বহাই দিলোঁ আৰু এইখন দি দিব লাগিব দেই ইয়াতে এইখন দি দিলোঁ এতিয়া আমি এইটো অন কৰি দিম এইখিনি ঢালি নহয় ইয়াতে এনেকৈ থৈ দিম আমি দেই ধুনীয়াকৈ মাজত এনেকৈ থৈ দিম থৈছানে দেখিছানে ঠিক আছে এতিয়া আমি কি কৰিম এইটো ইয়াতে আছে এইটো হ'ব হৈ থাকিব গেছটো একেবাৰে কমাই দিম আৰু আমি ৰাবাৰ গুচাই লৈছোঁ চিটি গুচাই লৈছোঁ আৰু এইখন ইয়াতে লগাই দিম কুকাৰত এতিয়া লগাই দিয়া এইটো হৈছে এইটো হৈ থাকিব আমি এতিয়া ব'লা যাওঁ হৈ গ'ল আমাৰ কাম শেষ আমি আৰু এইবাৰ 1 ঘণ্টাৰ পিছত আহিম চাবলৈ দেই আমি এইবিলাক এতিয়া চাফা কৰিব লাগিব দেই এয়া আমাৰ মুমুৱে বনোৱা কেকৰ ফাইনেল লুক কেকটো ময়ে নমালোঁ তাইক নমাব দিয়া নাই যিহেতুকে বহুত বেছি গৰম হৈ আছিলে কেকটো দেখাত বহুত চিম্পল হৈছিল যদিও কেকটো খাবলৈ বহুত টেষ্টি হৈছিলে তাই দেখিও বহুত বেছি ফূৰ্তি পাইছে কেকটো দেখি তো আপোনালোকেও আপোনালোকৰ ঘৰত যদি 3-4 ইয়াৰ্ছৰ বেবী আছে এনেকৈ সৰু সৰু কিছুমান কাম সিহঁতৰ ছেফটি চাই পিনে দেখাই পিনে মানে সিহঁতৰ লগত লাগি পিনে কৰাব পাৰে সিহঁতৰ তেতিয়া কামৰ প্ৰতি ইণ্টাৰেষ্টটো অলপ বাঢ়িব মই ভাবোঁ আৰু সিহঁতৰ যিবোৰ এইটো সময়ত মোবাইল ব্যৱহাৰ কৰে তাৰ পৰাও এইবোৰৰ জৰিয়তে অকণমান আঁতৰি থাকিব তো আপোনালোকে আমাৰ ভিডিঅ'বোৰ কেনেকুৱা পালে জনাব ভিডিঅ'বোৰ চাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই